এই মুহূৰ্তত মনোনয়ন পত্ৰ দাখিল কাৰণে আগবাঢ়িছে জিলা আয়ুক্তৰ কাৰ্যালয় অভিমুখে নিউ গুৱাহাটী সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী শান্তনু বৰা আৰু যদি সম্ভৱ হয় আমি তেওঁৰ লগত পোনে পোনে কিছু কথা পাতিবলৈ প্ৰয়াস কৰিম। এই মুহূৰ্তত তেওঁ সপত্নীক অহা দেখা গৈছে আৰু যদি সম্ভৱ হয় আমি তেওঁৰ মনোনয়ন পত্ৰ দাখিলৰ কাৰণে আহিছে নিউ গুৱাহাটী। হয় আমি আজি বহুত উৎসাহিত। আজি নিউ গুৱাহাটী সমষ্টিবাসীৰ ৰাইজ ওতঃপ্ৰোতভাৱে ওলাই আহিছে। তেওঁলোক সকলোৱে এটা নতুনত্ব বিচাৰিছে। যোৱা 10টা বছৰে এই বিজেপি চৰকাৰখনে তেওঁলোকক কি দিলে আৰু কি নিদিলে তাৰ গোটেই হিচাপ তেওঁলোকে কৰিছে। ঠিক সেইদৰে অসমবাসী ৰাইজেও এইবেলি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন সুস্থ সবল আৰু নিকা চৰকাৰ বিচাৰিছে। কাৰণ বিগত 10 বছৰে এই বিজেপি অহংকাৰী চৰকাৰখনে অসমীয়া ৰাইজক বহু তেওঁলোকে আই মাতৃসকলক যদি আঁচনি দিছে লগে লগে তেওঁলোকৰ স্বাধীনতা তেওঁলোকে লৈ গৈছে। তেওঁলোকে কৈছে যে আমাৰ কংগ্ৰেছৰ মিটিঙত আহিব নোৱাৰে, অন্য দলৰ মিটিঙত আহিব নোৱাৰে। আমি গণতান্ত্ৰিক দেশ, আমাৰ আই মাতৃসকলৰ অধিকাৰ আছে, তেওঁলোকে য'তেই যাব বিচাৰে তাতে যাব পাৰে। আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমাৰ চৰকাৰ যদি হয় আমি নিশ্চয়কৈ আমি আঁচনিখিনি ৰাখিম। তাৰ লগে লগে ৰাইজৰ সেইটো স্বাধীনতা থাকিব। তেওঁলোকে যদি বিজেপিৰ যদি মিটিঙলৈ যাব বিচাৰে, তেওঁলোকে যদি অগপৰ মিটিঙলৈ যাব বিচাৰে, আমি কোনোদিনাখন তেওঁলোকক নৰখাওঁ। আপোনালোকে মন কৰিছে গুৱাহাটীবাসী ৰাইজৰ বহু সমস্যা, আজি খোৱাপানীৰ সমস্যা আছে, আজি মাটিৰ পাত্তাৰ সমস্যা আছে, আজি বানপানীৰ সমস্যা আছে, আজি পাব্লিক পাৰ্ক নাই, আজি আমি মন কৰিছোঁ পাব্লিক টয়লেটৰ অভাৱ আছে। স্মাৰ্ট চিটি বুলি ক'লেই নহ'ব, কেইখনমান বাছ চলাই স্মাৰ্ট চিটি হৈ নাযায়। স্মাৰ্ট চিটি তেতিয়া হ'ব যেতিয়া ৰাইজ স্মাৰ্ট হ'ব, ৰাইজক স্মাৰ্ট কৰিব, ৰাইজৰ কাৰণে চৰকাৰে কাম কৰিব। এতিয়া চৰকাৰখনে বহু কাম কৰিছে, ব্ৰিজ বনাইছে, কিন্তু ট্ৰেফিকৰ জানো প্ৰব্লেম চলিউশ্যন হৈছে জানো? আজি নাজানো কোন জিনিয়াছে আজি এনেকৈ চানমাৰী ব্ৰিজৰ ওপৰত এটা ৰটাৰী কৰি দিছে, তাত আৰু বেছি আমাৰ ট্ৰাফিক হৈছে। চ' আমি আশা কৰিছোঁ যে এইবাৰ নৱপ্ৰজন্মইও আমাক আঁকোৱালি ল'ব, আমাক আই মাতৃসকলেও আঁকোৱালি ল'ব, আমাৰ জ্যেষ্ঠজনেও আমাক আঁকোৱালি ল'ব। নৱপ্ৰজন্ম বুলি ক'লে যিগৰাকী বিজেপিৰ মনোনীত প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মা, তেওঁ নৱপ্ৰজন্মৰ বুলি দাবী কৰে। নিশ্চয় তেওঁক মই অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ যে তেখেতে এই নিউ গুৱাহাটী সমষ্টিবাসী ৰাইজৰ মনৰ কথা যাতে বুজ লয়। তেওঁ নতুন ইয়াত আশা কৰিছোঁ তেওঁ যাতে গোটেই সমষ্টিটি ঘূৰি ৰাইজৰ মনৰ কথা যাতে বুজ লয়। কিন্তু লগতে বিজেপিৰ তৰফ পৰিয়াল সূত্ৰেহে আপুনি নিউ গুৱাহাটী সমষ্টিত দলীয় প্ৰাৰ্থিত্ব লাভ কৰিছে। আজি মোৰ পিতৃ এই পূব গুৱাহাটী সমষ্টিৰ বিধায়ক আছিলে, তাৰপিছত তেওঁ ৰাজ্যসভাৰ সাংসদ হ'ল, তেওঁ অসমৰ শিক্ষামন্ত্ৰী আছিলে। কিন্তু বিগত 10টা বছৰে তেওঁ ৰাজনৈতিকভাৱে ক'তো হেৰি কৰি থকা নাই। তেখেতে মোক নিশ্চয়কৈ তেওঁ মোক গাইড কৰে, তেওঁৰ মোৰ অভিভাৱক, তেওঁৰ সন্তান হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ যে তেখেতৰ নিচিনা এজন নিকা ব্যক্তি যাৰ কেতিয়াও দাগ একো নাছিলে, মই তেখেতৰ ক'বলৈ বিচাৰোঁ। কিন্তু আজি 20টা বছৰে মই দিল্লী বিশ্ববিদ্যালয়ৰ যেতিয়া হিন্দু কলেজত পঢ়ি আছিলোঁ, সেই সময়ৰ পৰাই মই অসমীয়া ছাত্ৰ সন্মিলন দিল্লীৰ সভাপতি আছিলোঁ, আছাদৰ চমুকে আছাদ। আমি প্ৰথমবাৰ জুবিন দাক আমি আছাদৰ ফাংচনত লৈ মাতিছিলোঁ, তেখেত আহিছিলে। আৰু তাৰপিছত মই বিগত 20টা বছৰে NSY মই সাধাৰণ সম্পাদক আছিলোঁ, যুৱ কংগ্ৰেছৰ মই দুবাৰকৈ নিৰ্বাচন খেলিছোঁ, এতিয়া APCCৰ সাধাৰণ সম্পাদক। তো মই কষ্ট কৰি এইখিনিলৈকে আহিছোঁ। মোৰ পিতৃয়ে নিশ্চয় তেখেতৰ আশীৰ্বাদ মোৰ লগত আছে, কিন্তু তেখেতে মোক কেতিয়াও ৰাজনৈতিক পথাৰখনত আগুৱাই দিয়া নাছিল। নিউ গুৱাহাটী সমষ্টিৰ ডিপ্লু ৰঞ্জন শৰ্মা আৰু শান্তনু বৰা এই দুজনৰ কাক কিয় চইচ কৰিব সেইটো ৰাইজৰ ওপৰত মই এৰিছোঁ। মই ৰাইজৰ ওপৰত মোৰ বিশ্বাস আছে যে ৰাইজে সকলো বস্তুৱে চাব যে কাক ভোট দিলে ভাল হ'ব, কাক ভোট দিলে নহ'ব। মই বিশ্বাস কৰোঁ যে গুৱাহাটীবাসী ৰাইজে ইতিমধ্যে এটা মন বনাই লৈছে। বিগত 10টা বছৰে তেওঁলোকে এই বিজেপি চৰকাৰখনক দেখিলে। চৰকাৰখনে, মই পুনৰবাৰ কৈছোঁ, চৰকাৰখনে কি দিলে আৰু কি নিদিলে এইখিনি হিচাপ ৰাইজৰ মাজত আছে। ৰাইজে এইবাৰ শিক্ষা দিব বিজেপি চৰকাৰ। এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ। আৰু এয়া আছিলে নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ কংগ্ৰেছ মনোনীত প্ৰাৰ্থী শান্তনু বৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।